নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ সো বন্ধু বান্ধৱীসকল পিএম কিষানৰ 20 নম্বৰ ইনষ্টলমেন্ট যেটো আছিল হেইটোৰ এটা ফাইনাল ডেট আহি গৈছে আৰু কিমান তাৰিখে পিএম কিষানৰ যেটো 20 নং কিস্তি আছে হেইটো আপুনি কেতিয়া লাভ কৰিব সবিশেষ জানিব পাৰিব এইটো ভিডিওৰ জৰিয়তে তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিওটোত এটা লাইক কৰি দিব এতিয়া পিএম কিষানৰ যেটো 20 নং ইনষ্টলমেন্ট আছিল অৰ্থাৎ পিএম কিষানৰ 20 নং কিস্তিৰ টকা লাভ কৰা যেটো ফাইনাল ডেট ইতিমধ্যে প্ৰকাশ কৰিছে আৰু সেই ডেটটো মই জনাই দিম তাৰ আগতে আপুনি কেইটামান কাম কৰি লব লাগিব আপোনাৰ পিএম কিষানৰ যদি আপুনি হিতাধিকাৰী হয় তেনেহলে আপুনি ফাৰ্মাৰ ৰেজিষ্টাৰ প্ৰথমতে কৰিব লাগিব আপোনাৰ গাঁৱৰ যিখন ওচৰত সিএসসি সেন্টাৰ আছে তাত গৈ আপুনি প্ৰথমতে ফাৰ্মাৰ ৰেজিষ্টাৰখন কৰি লব তাৰ পিছতে আকৌ এটা কাম কৰিব লাগিব আপোনাৰ যদি ইকেৱাইসি খন সম্পূৰ্ণ কৰা নাই ইকেৱাইসি খন সম্পূৰ্ণ কৰি লওক অতি সোনকালে ইকেৱাইসি খন কৰিব লাগিব তাৰ পিছতে আৰু এটা কথা যদি আপোনাৰ একাউন্টত ডিবিটি কৰা নাই এতিয়ালৈকে আপুনি ডিবিটি কৰিব লাগিব আৰু ডিবিটি কৰাৰ কাৰণে আপুনি আপোনাৰ গাঁৱৰ সিএসসি সেন্টাৰ লৈ গৈ আপুনি ডিবিটি কৰি লব আৰু এতিয়া প্ৰথমতে কথাটো হল যে আপোনাৰ পিএম কিষানৰ যেটো ফাইনাল এটা লিষ্ট প্ৰকাশ কৰিছে কাৰণ বহুতৰে কিন্তু ইতিমধ্যে নাম কৰ্তন কৰা হৈছে ফেক কিছুমান নথিপত্ৰ ব্যৱহাৰ কৰি বহুতে কিন্তু পিএম কিষানৰ টকা পাই আছিল আৰু সেইবিলাক কৰ্তন কৰা হৈছে বা সেইবিলাক ভেৰিফিকেশনৰ জৰিয়তে আপোনালোকে মই আগত ভিডিওত দেখুৱাই দিছো কিছুমানৰ নতুনকৈ নাম আহিছে আৰু বহুতৰে কিন্তু ৰিজেক্ট হৈছে আৰু সেই ৰিজেক্ট বিলাক ৰিএপ্লাই কৰিব পাৰিব যদি হি উপযুক্ত এজন ফাৰ্মাৰ হয় বা তেওঁৰ লগত যদি ভালকৈ ডকুমেন্ট বিলাক আছে তেওঁ এজন হসাকৈ কৃষক হয় তেনেহলে নতুনকৈ এপ্লাই কৰিব পাৰিব আৰু এই নাম বিলাক আছে নে নাই আপোনাৰ প্ৰথমতে হেতু জানিব লাগিব আপোনাৰ নামটো আছে নে নাই তাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লব ওপেন কৰাৰ পিছতে সাৰ্চ বাৰত সাৰ্চ কৰি দিব পিএম কিষান বুলি pmkisan.gov.in বুলি সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে লগে যেটো সাইট খুল খাব পিএম কিষান সন্মান নিধি তাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খুল খাব আৰু ওপৰত দেখিব পাইছে 3 ডট আছে তাত ক্লিক কৰি আপুনি ডেস্কটপ সাইটটো অন কৰি দিব তাৰ পিছতে অকনমান স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছতে ইয়াতে বহু কেইটা অপচন দেখিব পাৰিব আৰু ইয়াতে দেখিব পাৰিছে ৰাইট সাইডত আছে বেনিফিচিয়াৰী লিষ্ট ইয়াতে ক্লিক কৰি দিব বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰাৰ লগে লগে প্ৰথমতে আপুনি আপোনাৰ ষ্টেটটো সিলেক্ট কৰি লব তাৰ পিছতে আপুনি আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লব তাৰ পিছতে আপুনি আপোনাৰ সাব ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লব তাৰ পিছতে ভিলেজটো সিলেক্ট কৰি লব তাৰ পিছতে গেট ৰিপৰ্টত ক্লিক কৰি দিব গেট ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ অঞ্চলত যিমানখিনি ফাৰ্মাৰৰ নাম আছে ইয়াতে সবিশেষ জানিব পাৰিব আপোনাৰ নামটো আছে নে নাই এনেকৈ আপুনি প্ৰথমতে চেক কৰি জানিব লাগিব আপোনাৰ ফাৰ্মাৰ ৰেজিষ্টাৰত বা আপোনাৰ যেটো ফাৰ্মাৰ ৰেজিষ্টাৰ নতুনকৈ লিষ্ট এটা আহিছে হেইটোত আপোনাৰ নাম আছে নে নাই ইয়াতে বহু কেইটা অপচন আছে 1 2 3 4 5 6 7 এনেকৈ আপুনি প্ৰথমতে চেক কৰি লব লাগিব আৰু এতিয়া জনাই দি আছো আপোনাৰ যেটো পিএম কিষানৰ 20 নম্বৰ ইনষ্টলমেন্টৰ ফাইনাল এটা ডেট আহি গৈছে হেইটো আপুনি কেনেকৈ জানিব তাৰ কাৰণে আপুনি বেক কৰি আহিব বেক অহাৰ পিছতে আপুনি আকৌ গুগলত সাৰ্চ কৰি দিব পিএম কিষান 20 ইনষ্টলমেন্ট পেমেন্ট ডেট এনেকৈ সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে লগে ইয়াতে দেখিব পাইছে পিএম মোডি ইজ এক্সপেক্টেড টু ৰিলিজ দা 20 ইনষ্টলমেন্ট অফ দা পিএম কিষান স্কিম ইন জুলাই 2025 লাষ্ট 19th installment was issued in February 2025 ইয়াতে কোৱা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইটো কথা ইতিমধ্যে উল্লেখ কৰিছে যে এই মাহৰ তে আপুনি পিএম কিষানৰ যেটো 20 নম্বৰ ইনষ্টলমেন্ট আছে হেইটো আপুনি লাভ কৰিব জুলাই মাহতে আপুনি এইটো লাভ কৰিব সো এইখিনি আছিল আজিৰ এই সৰু এটা ভিডিও যদি ভিডিওটো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন